জন্ম হৈ 24টা বছৰ ঘৰত থাকি বিয়া হৈ আহিলোঁ, তেতিয়াও অনুভৱ নকৰিলোঁ যে আমাৰ ঘৰত ল'ৰা নাই। কিন্তু বিয়া হৈ আহিয়েই যেতিয়া ক'ৰবাত যাওঁ, যেতিয়া কোনোবাই কিবা সোধে ঘৰত কোন আছে কোন নাই, যেতিয়া কওঁ মই ঘৰত ভনী মই আবা আৰু আমি, তেতিয়া কয় কি ঘৰত ল'ৰা নাই নেকি? এই কথাটো যেতিয়াই প্ৰশ্নটো সোধোঁ তেতিয়াই মোৰ নিজৰো এতিয়া কনফিউজন হৈ যায়। সঁচাকৈ আমাৰ ঘৰত কিবা এটা নাই নেকি, যিটো কাৰণে আমি কিবা অনুভৱ নাপালোঁ জীৱনত, কিবা এটা মিছ কৰি দিলোঁ নেকি? আৰে বাবা, তোমালোকৰ ইমান কিয় চিন্তা হৈছে? যদি টাইম মেচিন থাকিলেহেঁতেন ন, তোমালোকক লৈ গ'লোহেঁতেন আমাৰ পাছফালে আৰু দেখুৱাই দিলোহেঁতেন যে তোমালোকৰ ল'ৰা থাকিয়ে ইমানখিনি সুখ নাই পোৱা যিমানখিনি আমি পাইছোঁ, আমাৰ আব্বা মায়ে পাইছে আৰু আল্লাই কৰিলে ভৱিষ্যতলৈও পাই থাকিব। ইমান চিন্তা কৰিবলৈ দৰকাৰ নাই, বুজিছানে? তোমালোকে ল'ৰা থকা ঘৰেনো কি কৰিছে, আপুনি ইফাল সিফাল চকুবোৰ পিক পাৰাক কৰি চালেই দেখি পাবা নহয় কি হৈছেনো ল'ৰা থকা ঘৰ আৰু নথকা ঘৰনো কি হৈছে। গতিকে ইমান চিন্তা কৰিব নালাগে। ল'ৰা নাই, মাহঁতৰ কি হ'ব, আব্বাহঁতৰ কি হ'ব কি নহ'ব সেইবোৰ ব্যৱস্থা আল্লাই কৰি থৈছে আৰু আমি আছোঁ নহয়, ভনী আৰু মই। আমি সন্তানেই হয় তেওঁলোকৰ, বেলেগ ক'ৰবাৰ পৰা উঠাই অনা বস্তু নহয়তো যে পেলাই দিলে আৰু